কমলপুৰত জমিছে বোকা ছটিওৱাৰ খেল। দুই কলিতাৰ বাকযুদ্ধত উত্তপ্ত নিৰ্বাচনী বঁটা। বিধায়ক দিগন্ত কলিতা বনাম প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাৰ যুঁজ। বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কিছুদিন। ৰাজ্যখনৰ সৰ্বত্ৰে এতিয়া গাদী দখলৰ যুঁজ। সমষ্টিয়ে সমষ্টিয়ে ভোটাৰৰ মন আকৰ্ষণ কৰিবলৈ নামি পৰিছে প্ৰাৰ্থিত্ব প্ৰত্যাশী। চৰকাৰৰ ইখনৰ পিছত সিখন আঁচনিৰ শুভাৰম্ভ। শাসক বিৰোধীৰ মাজত তীব্ৰ বাকবিতণ্ডা। এনেদৰে বোকা ছটিওৱাৰ খেলেৰে উত্তপ্ত হৈ উঠিছে কমলপুৰ বিধানসভা সমষ্টি। শাসকীয় তথা বিজেপিৰ বিধায়ক দিগন্ত কলিতা আৰু বিৰোধী তথা কংগ্ৰেছৰ প্ৰাৰ্থী সত্যব্ৰত কলিতাৰ মাজত আৰম্ভ হৈছে সমষ্টি দখলৰ যুঁজ। আৰম্ভ হৈছে দুই দলৰ নেতাৰ মাজত কথাৰ কটাকটি। সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক দিগন্ত কলিতাই অলপতে দলীয় এখন সভাত এজাউৰি দিয়ে প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছৰ প্ৰাৰ্থী সত্যব্ৰত কলিতা। বিধায়ক দিগন্ত কলিতাৰ নিৰ্বাচন আহিলেই সত্যব্ৰত কলিতাৰ এক বিশেষ বেমাৰ হয়। এইবাৰ নিৰ্বাচনত এণ্টিবায়টিক দিব লাগিব সত্যব্ৰত কলিতা। সত্যব্ৰত কলিতাৰ এটা বেমাৰ আছে, ইলেকশ্যন খেলা, আৰু এইটো বহুত মানুহৰ ইলেকশ্যন খেলা বেমাৰ। আমাৰ কমলপুৰ সমষ্টিত এনেকুৱা বহুত বুৰঞ্জী আছে। এতিয়া সেই মানুহজনৰ যিটো বেমাৰ আছে ক'ত যাব? এতিয়া ক'তো নাপায়। যি কংগ্ৰেছত এটাও মানুহ নাই, সেইটো দলত তেওঁ এতিয়া বিধায়ক হোৱাৰ সপোন দেখিছে। এই মানুহজনৰ এই বেমাৰ আছে, তে বেমাৰী মানুহক আমি ভালকে এণ্টিবায়টিক দিব লাগিব, কি যে আৰু ভৱিষ্যতে যাতে তেওঁ আৰু জীৱনত ৰাজনীতি নকৰে। এইবাৰ এনেকে ধুব লাগিব তেওঁ, যে ধুবি যে কাপোৰতে ধুবে, সেনেকে আমি তেওঁক ধুৱাম। কেনেকে ধুৱাম? ভূতে দি। ইপিনে বৰ্তমানৰ বিধায়ক দিগন্ত কলিতাক প্ৰত্যুত্তৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা। তেওঁ বৰ্তমানৰ বিধায়কগৰাকীক উদ্দেশ্যি কয়, দিগন্ত কলিতা গীৰ গাই চুৰ চিণ্ডিকেটৰ নায়ক। ইমান দিন দিগন্ত কলিতা ডাঙৰীয়াক মই বেলেগকৈ চিনি পাইছিলোঁ। ঠিকাদাৰ দিগন্ত কলিতা, বিধায়ক দিগন্ত কলিতা হিচাপে জানে। তেওঁ গীৰ গাই চুৰি কাৰ্যৰ লগত জড়িত থকা বুলি জানে। তেওঁ চিণ্ডিকেট চলায় বুলি জানে। কিন্তু এতিয়া নতুন এটা আজিৰ পৰা আকৌ গম পালোঁ যে তেওঁ বেজালিও কৰে। গতিকে তেওঁ কেতিয়াৰ পৰা ডাক্তৰ হ'ল, যে কাৰ কি বেমাৰ আছে তেওঁ জানিবলৈ আৰম্ভ কৰিছে। এইটো কমলপুৰ সমষ্টিৰ কাৰণে সৌভাগ্য নে দুৰ্ভাগ্য মই নাজানো। এইটো কমলপুৰ সমষ্টিৰ ৰাইজে বিবেচনা কৰিব। অকল ইমানেই নহয়, দিগন্ত কলিতাক এজন এলজাইমাৰ ৰোগী বুলিও অভিহিত কৰে সত্যব্ৰত কলিতাই। তেওঁ কয়, দিগন্ত কলিতাই নাজানে ভাৰতৰ স্বাধীনতাৰ দিন। যিখন সভাত মোক কৈছে যে মোৰ এটা বেমাৰ আছে, সেইখন সভাত আপুনি শেষলৈ গৈ চাব, তেওঁৰ আচলতে এটা নতুন বেমাৰ আৰম্ভ হৈছে, এলজাইমাৰ। তেওঁ মানে পাহৰি যায়। তেওঁ ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছে সেইটোও বেলেগক সুধি ক'বলগীয়া হৈছে। তেনেকুৱা এজন ব্যক্তি প্ৰশ্নৰ উত্তৰ দিয়াটোৱে মই ভাবোঁ মোৰ কাৰণে এটা বৰ অস্বস্তিকৰ। বিধায়ক দিগন্ত কলিতাই সত্যব্ৰত কলিতাক সমালোচনা কৰিবলৈ যাওঁতে পাহৰি যায় ভাৰতৰ স্বাধীনতাৰ চন। পিছত বেলেগৰ মুখৰ পৰা শুনি শুদ্ধকৈ ক'বলৈ ধৰে। বাইহাটাৰ পৰা ভগদত্ত ৰেখা ৰিপৰ্ট, অসম লাইভ 24।